নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনাৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। মোৰো ভাল, মোৰ মানে ভাল বেয়া মাজেৰে চলি আছে, ক'ম বাৰু কথাবোৰ পিছত। তো আজি আপোনালোকৰ মাজলৈ আকৌ লৈ আহিছে আমাৰ ঘৰৰ ফ্ৰেছ শাক পাচলি, য'ত কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা হোৱা নাই। তো ব'লকচোন দেখাওঁ কি আনিছোঁ। আজি আনিছোঁ আপোনালোকৰ মাজলৈ তিতাকেৰেলা কোনে কোনে ভাল পায় ক'বচোন দেই। মই যে তিতাকেৰেলা খুব ভাল পাওঁ। আৰু ৰ'ব দেই, চাওক দেখিবলৈ দেখিছেনে ঘৰৰ কি ধুনীয়া ধুনীয়া ফ্ৰেছ তিতাকেৰেলা। এয়া ঘৰৰ ফ্ৰেছ তিতাকেৰেলা। ইয়াতে এয়া চাওক। অৱশ্যে তিতাকেৰেলা কোনে কোনে ভাল পায় ক'ব দেই। মই কিন্তু খুব ভাল পাওঁ। মই আৰু জেঠাই আৰু দেউতা, আমাৰ ঘৰত তিতাকেৰেলা খোৱা মানুহ নাই, মই জেঠাই আৰু দেউতাহে খাম। এই আমাৰ ঘৰৰ আজি এতিয়া 1 কেজিমান হ'ব চাগে, 1 কেজি নহ'বা আধা কেজি হ'ব আৰু এইখিনি তিতাকেৰেলা। আৰু লগত আহিছে এয়া ভেন্দি। এয়া ঘৰৰ ভেন্দি, দেখিছে কি ধুনীয়া ফ্ৰেছ, পূৰা সতেজ। আৰু লগত আছে এয়া দাংবডি ভাগকৈ থৈছে পেহীয়ে। কেলৈ থৈছে বাৰু মই নাজানো, পিছত ক'ম বাৰু কথাটো। এই দেখিছেনে এয়া ভাগকৈ থৈছে। ঘৰৰ দাংবডি খাই বহুত টেষ্টি লাগে, আৰু ইয়াৰ সোৱাদটো বহুত মিঠা। কি ক'ম মানে, খাবলৈ লাগে আৰু খাবহে লাগে। তো এতিয়া যিহেতু ঘৰত শাক পাচলি ওলাইছে, ভাবিছোঁ শাক পাচলি ব্যৱসায় এটাকে আৰম্ভ কৰি দিওঁ নেকি। যদি মই শাক পাচলি ব্যৱসায় এটা যদি কৰোঁ, লাভান্বিত হ'ব পাৰিম নে নোৱাৰিম আপোনালোকে ক'বচোন দেই। আৰু যিহেতু এতিয়া ঘৰত অলপ শাক পাচলি ওলাইছে, নিজেও খাবলৈ হয় আৰু অলপ থাকে ৰাহিও হয়, সেইখিনি হয়তো পাৰি ন ব্যৱসায় এটা কৰিবলৈ। আৰু ঘৰৰ যিহেতু কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা, আৰু আজিকালি চবে বিচাৰিও থাকে অৰ্গেনিক, যিটো ঘৰত সাৰ চাৰ প্ৰয়োগ নকৰাকৈ যিটো একদম লোকেল শাক পাচলি। যিহেতু আজিকালি বজাৰত প্ৰায় ভেজাল শাক পাচলিয়ে ওলাইছে, তো সেইকাৰণে যদি মই শাক পাচলি ব্যৱসায় কৰোঁ, কেনেকুৱা মানে লাভান্বিত হ'ব পাৰিম নে নোৱাৰিম আপোনালোকে জনাবচোন দে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।